নমস্কাৰ দৰ্শকসকল। কুৰুক্ষেত্ৰৰ যুদ্ধৰ বহু আগতেই কৌৰৱসকলে পঞ্চপাণ্ডৱক হত্যা কৰাৰ বাবে বহুবাৰ পৰিকল্পনা কৰি ব্যৰ্থ হৈছিল। কিন্তু ইয়াৰ মাজতে পাণ্ডৱক হত্যা কৰাৰ বাবে কৌৰৱসকলে এবাৰ এনেকুৱা এক বিভৎস আৰু ভয়ংকৰ পৰিকল্পনা কৰিছিল, যাৰ পৰা পাণ্ডৱসকল কথমপিহে মৃত্যুমুখৰ পৰা উভতি আহিছিল। আৰু সেই ভয়ংকৰ পৰিকল্পনাৰ নামেই হ'ল জতুগৃহ পৰিকল্পনা। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোত সমগ্ৰ কাহিনীটো বিস্তৃতভাৱে আপোনালোকক ক'বলৈ ওলাইছো। দুৰ্যোধনে দিনে ৰাতি এটাই চিন্তাত ডুবি আছিল যে কিদৰে পাণ্ডৱসকলক বিনাশ কৰি নিজে হস্তিনাপুৰৰ ৰজা হ'ব পৰা যায়। ইয়াৰ অৱশ্যে কেইবাটাও কাৰণ আছিল। কৌৰৱ আৰু পাণ্ডৱসকলৰ ভিতৰত বয়সত আটাইতকৈ ডাঙৰজন আছিল যুধিষ্ঠিৰ। সেয়েহে হস্তিনাপুৰৰ সিংহাসনৰ উত্তৰাধিকাৰীও আছিল যুধিষ্ঠিৰ। কিন্তু দুৰ্যোধনে সদায় ভাবিছিল যে তেওঁৰ পিতৃ ধৃতৰাষ্ট্ৰ জন্মান্ধ হোৱা বাবেহে বয়সত পাণ্ডুতকৈ ডাঙৰ হৈও হস্তিনাপুৰৰ সিংহাসনত বহিব নোৱাৰিলে। কিন্তু নিয়ম অনুসৰি এয়া জানো উচিত আছিল? মই যিহেতু ধৃতৰাষ্ট্ৰৰ বৰপুত্ৰ, গতিকে সিংহাসনত বহাৰ অধিকাৰ কেৱল মাত্ৰ মোৰহে আছে। দুৰ্যোধনৰ এই চিন্তাত সদায় উচতনি দি আহিছিল মামা শকুনি, মহাবীৰ কৰ্ণ আৰু ভায়েক দুঃশাসনহঁতে। আনহাতে অতি সৎ, ন্যায়পৰায়ণ, ধাৰ্মিক, প্ৰজাৰ হিতকাংক্ষী পাণ্ডু আছিল প্ৰজাসকলৰ অতি প্ৰিয়। সেয়েহে পাণ্ডুৰ মৃত্যুৰ পিছত প্ৰজাসকলে পাণ্ডুৰ বৰপুত্ৰ, সদাচাৰী, ধাৰ্মিক যুধিষ্ঠিৰকহে ৰজা হিচাপে পাবলৈ ইচ্ছা কৰিছিল। তদুপৰি দুৰ্যোধনতকৈ যুধিষ্ঠিৰ আছিল বয়সত ডাঙৰ। প্ৰজাসকলৰ মাজত এনেধৰণৰ কথা আলোচনা হৈছে বুলি গম পাই দুৰ্যোধনৰ পাণ্ডৱৰ প্ৰতি ঈৰ্ষা দুগুণে বৃদ্ধি পাবলৈ ধৰিলে। আৰু এই ঈৰ্ষাৰ জুইত ঘিউ ঢালিবলৈ মামা শকুনিয়ে কিন্তু অলপো কৃপণালি কৰা নাছিল। গতিকে ঈৰ্ষাৰ বশৱৰ্তী হৈ দুৰ্যোধনে চলে বলে কৌশলে পাণ্ডৱক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিবলৈ ধৰিলে। হীনমান্যতা, খং আৰু ঈৰ্ষানলত দগ্ধ দুৰ্যোধন এদিন পিতৃ ধৃতৰাষ্ট্ৰৰ কাষ চাপিল আৰু খেদ প্ৰকাশ কৰি ক'লে, পিতা, ৰাজ্যৰ প্ৰজাসকলে যেনি তেনি লাগবান নোহোৱা কথাবোৰ আলোচনা কৰি ঘূৰি ফুৰিছে। আনকি পিতামহ ভীষ্মদেৱ আৰু আপোনাৰ নিচিনা লোকৰ প্ৰতিও তেওঁলোকৰ অন্তৰত শ্ৰদ্ধা ভক্তি নোহোৱা হৈছে। তেওঁলোকৰ মতে অতি শীঘ্ৰে যুধিষ্ঠিৰক ৰাজপাটত বহুৱাব লাগে। সেয়ে যদি হয়, আমাৰ কি দশা হ'ব? অন্ধ হোৱাৰ কাৰণেই আপোনাক ৰাজপাটৰ পৰা বঞ্চিত কৰি আপোনাৰ কনিষ্ঠ ভাতৃক ৰজা পতা হ'ল। যুধিষ্ঠিৰ যদিহে পিতাকৰ ঠাইত সিংহাসনত বহে, আমাৰ স্থান ক'ত থাকিব? আমাৰ সতি সন্ততিৰ কি গতি হ'ব? যুধিষ্ঠিৰৰ পিছত তেওঁৰ পুত্ৰ, তাৰ পিছত সেই পুত্ৰৰ পুত্ৰ, তাৰ পিছত তেওঁৰ পৰিণাতিহে ৰজা হ'ব। আমিচোন পেটৰ ভাতমুঠিৰ বাবেও চিৰদিন আনৰ বহতীয়া হৈ থাকিব লাগিব। তেনেদৰে জীয়াই থকাতকৈ মৰি যোৱাই ভাল। পুতেকৰ কথা শুনি ধৃতৰাষ্ট্ৰ গভীৰ চিন্তাত পৰিল। তেওঁ ক'লে, তোমাৰ কথা সঁচা হ'লেও মোৰ বিশ্বাস ধৰ্মৰ পথৰ পৰা যুধিষ্ঠিৰ কেতিয়াও আঁতৰি নাযায়। তেওঁ সকলোকে সমানে ভাল পায়। তেওঁৰ স্বৰ্গগত পিতৃৰ আটাইবোৰ সজগুণ তেওঁৰ গাত আছে। সকলো প্ৰজাই তেওঁক ভাল পায়, সমৰ্থনো কৰে। পাণ্ডুৱে নিজৰ সজগুণ আৰু স্নেহ প্ৰীতিৰে ৰাজ্যৰ পাত্ৰমন্ত্ৰী, সেনাধ্যক্ষ আটাইৰে অন্তৰ জয় কৰিছিল। সেই সকলোৱে এতিয়া নিশ্চয় যুধিষ্ঠিৰৰ ন্যায্য প্ৰাপ্তিকে সমৰ্থন কৰিব। ৰাজ্যৰ প্ৰজাসকলে পাণ্ডৱক দেৱতা জ্ঞান কৰে। আমি তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰিলে ভাল নহ'ব। আমি অন্যায় অধৰ্মৰ আশ্ৰয় ল'লে ৰাজ্যত প্ৰজা বিদ্ৰোহে গা কৰি উঠিব। তেতিয়া আমাৰ দুৰ্নাম আৰু অপযশৰ বাদে ভাল একো নহ'ব। দুৰ্যোধনে ক'লে, পিতা, আপোনাৰ ভয়ৰ কোনো হেতু নাই। পিতামহ ভীষ্ম সদায় নিৰপেক্ষ, তেওঁ কাৰো পক্ষ নলয়। গুৰু দ্ৰোণাচাৰ্য আৰু তেওঁৰ পুত্ৰ অশ্বত্থামাও আমাৰ পক্ষত আছে। বিদুৰেও আমাৰ বিৰুদ্ধে নাযায়। আমাৰ বিৰুদ্ধে যাবলৈ তেওঁৰ ক্ষমতা নাই। গতিকে পাণ্ডৱসকলক অতি শীঘ্ৰে বাৰণাবত ঠাইখনলৈ পঠিয়াই দিয়ক। পিতা, মই সঁচা কথা কৈছো, দুখ আৰু হতাশাই মোৰ মন আৱৰি ধৰিছে। মই চিন্তাত পাৰ নোপোৱা হৈছো। মোৰ জীৱন দুৰ্বিবহ হৈছে। আপুনি চাব, পাণ্ডৱক বাৰণাবতলৈ পঠিয়াই দিয়াৰ পিছত আমাৰ পক্ষ শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব। এনেতে শকুনিয়ে মাত লগালে। তেওঁ ধৃতৰাষ্ট্ৰক ক'লে, হে মহাৰাজ, পাণ্ডুপুত্ৰহঁতৰ পৰা সাৱধান হোৱা ভাল। তেওঁলোকৰ সততা আৰু সজগুণ আৰু প্ৰজাৰ ওপৰত তেওঁলোকৰ যি প্ৰভাৱ, সি আপোনাৰ উপৰি আপোনাৰ পুত্ৰহঁতৰ প্ৰতিও বিপদজনক। পাণ্ডৱসকল আপোনাৰ ভতিজা। আত্মীয় যিমানে ঘনিষ্ঠ হ'ব, বিপদ সিমানেই ভয়ংকৰ। তেওঁলোক বৰ শক্তিশালী। গতিকে ভৱিষ্যতে আহিব পৰা অনৰ্থৰ পৰা এতিয়াৰ পৰাই সাৱধান হওক।
এইবাৰ দুৰ্যোধনে ক'লে, পিতা, মই গোপনে বহুত টকা শিকা উপঢৌকন, বিষয় বা সন্মান আদি দি ৰাজ্যৰ কিছু মানুহক হাতত ৰাখিছোঁ। তেওঁলোক ইতিমধ্যে আমাৰ ফলীয়া হৈছে। আপুনি মাত্ৰ চল কৌশল কৰি পাণ্ডৱসকলক বাৰণৱতলৈ পঠিয়াই দিয়ক। তাৰ পিছতে দেখিব ৰাজ্যৰ সকলোবোৰ আমাৰ ফলীয়া হৈছে। পাণ্ডৱসকলৰ ঘনিষ্ঠ বা নিৰ্ভৰযোগ্য বুলিবলৈ কোনো নাথাকিবগৈ। গোটেই ৰাজ্যখন আমাৰ হাতলৈ অহাৰ পিছত আমাৰ অন্যায় কৰিবলৈ তেওঁলোকৰ শক্তি নাথাকিব। তেতিয়া আমি তেওঁলোকক উলটি আহিবলৈ কম। এইবোৰ কথা শুনি ধৃতৰাষ্ট্ৰৰ মনৰ স্থিতি লৰিল আৰু পুতেকহঁতৰ কথাত হয়ভৰ দিলে। এতিয়া অভিসন্ধি কাৰ্য কৰিবলৈহে বাকী। পাণ্ডৱৰ লোন খাই কৌৰৱৰ গুণ গোৱা কপটীয়া মন্ত্ৰীসকলে পাণ্ডৱক শুনাই শুনাই বাৰণৱত ঠাইখনৰ মনোৰম প্ৰাকৃতিক বৰ্ণনা দিলে। কেইদিনমানৰ ভিতৰতে তাত মহা ধুমধামেৰে দেৱাদিদেৱ মহাদেৱৰ যাগযজ্ঞ অনুষ্ঠিত হ'ব বুলিও ক'লে। তেওঁলোকৰ কথা শুনি সৰলমনা পাণ্ডৱসকল পৰম উৎসাহিত হ'ল। আনহাতে ধৃতৰাষ্ট্ৰয়ো মৰম চেনেহ দেখুৱাই তেওঁলোকক ক'লে যে তেওঁলোকে তালৈ গ'লে মহাদেৱৰ সেই বিৰল মহোৎসৱ স্বচক্ষে উপভোগ কৰিব পাৰিব। তাতকৈ ডাঙৰ কথা, বাৰণৱতৰ প্ৰজাবিলাকেও তেওঁলোকক আদৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। ধৃতৰাষ্ট্ৰৰ কথাত পাণ্ডৱসকলে যাবলৈ মন মেলিলে। লগে লগে পিতামহ ভীষ্মদেৱকে আদি কৰি গণ্যমান্য সকলোৰে পৰা বিদায় লৈ তেওঁলোকে বাৰণৱতলৈ যাত্ৰা কৰিলে। যাত্ৰাৰ সময়ত বিদুৰে যুধিষ্ঠিৰক আকাৰে ইংগিতে কিছু কথা ক'লে, যাৰ অৰ্থ কেৱল যুধিষ্ঠিৰেহে বুজি পালে। বিদুৰে ক'লে, ধূৰ্ত শত্ৰুৰ অভিপ্ৰায় অনুধাৱন কৰি তাক পৰাভূত বা নিষ্ফল কৰিব পৰাজনহে আসন্ন বিপদৰ পৰা ৰক্ষা পৰে। তীখাৰ অস্ত্ৰতকৈও ধাৰাল অস্ত্ৰ এই পৃথিৱীত আছে। জ্ঞানীসকলে তেনে অস্ত্ৰঘাতৰ পৰা নিজক বচাবৰ বাবে অনুৰূপ উপায় বা কৌশল প্ৰয়োগৰ জৰিয়তে আঘাত প্ৰতিৰোধ কৰিব পাৰে। মহাঅৰণ্য পুৰি চাৰখাৰ কৰা জুয়েও মাটিত গাঁত খান্দি থকা এন্দুৰ বা কেটেলা পহুৰ একো হানি কৰিব নোৱাৰে। জ্ঞানীসকলে আকাশৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান চাই নিজৰ শুভ অশুভ নিৰ্ণয় কৰিব পাৰে। বিদুৰে যুধিষ্ঠিৰক এইদৰে দুৰ্যোধনৰ জঘন্য ষড়যন্ত্ৰৰ ইংগিত দিছিল আৰু তাৰ পৰা উদ্ধাৰৰ উপায়ো চিন্তা কৰিবলৈ কৈছিল। যুধিষ্ঠিৰে উত্তৰ দিলে যে তেওঁ বিদুৰৰ কথাৰ মৰ্ম বুজিব পাৰিছে। তেওঁ সেই কথা মাক কুন্তীদেৱকো জনালে। তেওঁলোক আটাইকেইজনে আনন্দৰ কাঁচিয়লি ৰ'দ গাত লৈ বাৰণৱতলৈ যাত্ৰা কৰিছিল যদিও তেওঁলোকৰ অন্তৰত এতিয়াও নিৰানন্দ আৰু উদ্বিগ্নতাৰ কলীয়া ডাবৰ বিৰাজমান। ইফালে দুৰ্যোধনে বাৰণৱৰ্তত চলে বলে কৌশলে পাণ্ডৱসকলক নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেওঁ পুৰাচন নামৰ এজন মন্ত্ৰীক পঠিয়াই নিপুণ খনিকৰসকলৰ হতুৱাই এটা অতি বিতপন আৰু সকলো সুবিধা থকা প্ৰসাদ নিৰ্মাণ কৰালে, যাক কোৱা হয় জাতুগৃহ। জাতু শব্দৰ অৰ্থ হ'ল লা। জাতুগৃহ মানে লাৰ দ্বাৰা তৈয়াৰী ঘৰ। আচলতে যিটো ঘৰ নিৰ্মাণ কৰিছিল তাত লা, ঘিউ, চৰ্বি, মৰাপাত আদি সহজে জুই লগা বস্তু অধিক পৰিমাণে দিয়া হৈছিল। পাণ্ডৱসকল বাৰণৱৰ্ত পাওঁতে এই বিতপন অট্টালিকাটো সম্পূৰ্ণ নোহোৱাৰ বাবে প্ৰথমে এটা অস্থায়ী গৃহতহে পাণ্ডৱসকলক থাকিবলৈ দিলে। অস্থায়ী গৃহটোত থাকোঁতেও পাণ্ডৱসকলে যাতে কোনো অসুবিধা নাপায় তাৰ বাবে পুৰাচনে সদায় চকু ৰাখিছিল। দুৰ্যোধনৰ উদ্দেশ্য আছিল পাণ্ডৱসকল লা, ঘিউ, চৰ্বি, মৰাপাত আদি মিহলাই নিৰ্মাণ কৰা বিতপন অট্টালিকাটোত বাস কৰিবলৈ লোৱাৰ কিছুদিনৰ পিছতেই সুযোগ বুজি এদিন পাণ্ডৱসকল গভীৰ নিদ্ৰাত পৰোঁতেই ঘৰটোত জুই লগাই দিব। তেতিয়া পাণ্ডৱসকল সেই জুইত পুৰি জাহ যাব। পুৰাচনে পাণ্ডৱসকলৰ বাবে নিৰ্মাণ কৰা ঘৰটোৰ নাম ৰাখিলে শিৱম। শিৱম মানে সমৃদ্ধি বা উন্নতি। ঘৰটো নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছত পাণ্ডৱসকলক শিৱমত থাকিবৰ বাবে সকলো যা যোগাৰ কৰি দিয়া হ'ল। এদিন ইফালে বিদুৰৰ উপদেশ মতে পাণ্ডৱসকল বাৰণৱৰ্তত থাকোঁতে সদায় সাৱধান হৈ আছিল। পুৰাচনৰ চাল চলনতো যুধিষ্ঠিৰে সন্দেহ কৰিছিল। শিৱমত থাকিবলৈ লোৱাৰ লগে লগে যুধিষ্ঠিৰৰ ওচৰলৈ বিদুৰে মাটিৰ তলেদি সুৰংগ খান্দিব জনা এজন খনিকৰ পঠিয়াই দিছিল। সেই খনিকৰৰ হতুৱাই যুধিষ্ঠিৰে পুৰাচনে গম নোপোৱাকৈ শিৱমৰ পৰা যিকোনো মুহূৰ্ততে পলাই যাব পৰা এটি সুৰংগ নিৰ্মাণ কৰিলে। পাণ্ডৱসকলে দিনত চিকাৰ কৰাৰ চলেৰে ওচৰৰ হাবিত সোমাই হাবিৰ সকলো বাট পথ চিনি ল'লে। পুৰাচনে শিৱম গৃহৰ ওচৰতে নিজে থাকিবৰ বাবে এটি গৃহ নিৰ্মাণ কৰি ল'লে, যাতে পাণ্ডৱসকলক সকলো সময়তে নজৰত ৰাখিব পাৰে। পাণ্ডৱসকল থকা ঘৰটো ততালিকে জ্বলাই দিলে বাৰণৱৰ্তৰ প্ৰজাই সন্দেহ কৰিব বুলি ভাবি কিছুদিন বাট চোৱাৰ কথা ভাবিলে।
শিৱম গৃহত জুই লগাই পাণ্ডৱক হত্যা কৰাৰ কথা কেনেবাকৈ বাৰাণাবৰ্তৰ প্ৰজাই গম পালে প্ৰজাসকলে যে তেওঁক শুদাই নেৰে সেই কথা পুৰাচনে ভালদৰেই বুজি পাইছিল। সেয়েহে তেওঁ যিমান পাৰে সিমান সতৰ্কতা অৱলম্বন কৰিলে। ইফালে যুধিষ্ঠিৰেও পুৰাচনৰ গতিবিধি ভালদৰে পৰ্যবেক্ষণ কৰিব ধৰিলে। লাহে লাহে পুৰাচনৰ গতিবিধি সালসলনি হোৱা যেন অনুমান কৰি যুধিষ্ঠিৰে মাক আৰু ভায়েকহঁতক ক'লে, আমি এই ঘৰ এৰি পলোৱাৰ সময় সমাগত হৈছে বুলি মই অনুভৱ কৰিছো। পুৰাচনৰ চালচলনৰ পৰাই মই এই কথা অনুমান কৰিব পাৰিছো। গতিকে আমি আজি ৰাতিয়েই প্ৰসাদৰ পৰা পলাব লাগিব। আজি নহলে পিছলৈ কোনোদিনেই সম্ভৱ নহব। এই কথা ভাবি গুণি আটায়ে মনে মনে পলাবলৈ সাজু হল। সেইদিনা ৰাতি কুন্তি দেৱীয়ে পালি পহৰীয়া সকলোকে ভোজ ভাত খুৱালে। পুৰাচনৰ পৰিয়ালেও উদৰ পুৰাই ভোজ ভাত খালে। ভোজ ভাত খোৱাৰ পিছত যেতিয়া সকলো শুই নিশ পালি দিলে তেতিয়া ভীমে প্ৰসাদটোত জুই লগাই দিলে। তাৰ পিছত কুন্তি দেৱী আৰু পঞ্চপাণ্ডৱ আটাইকেইজনে এন্ধাৰত খেপিয়াই খেপিয়াই ভূগৰ্ভৰ সুৰংগই দি লৰালৰিকৈ ওলাই গুচি গল। ইফালে শিৱম গৃহত লগা জুয়ে শিৱম গৃহ পুৰি ছাইত পৰিণত কৰাৰ লগতে পুৰাচনৰ ঘৰ পুৰি ছাইলৈ ৰূপান্তৰ কৰিলে। পুৰাচনো জুইত জাহ গল। জুই দপদপকৈ জ্বলি উঠাত বাৰাণাবৰ্তৰ বহু লোক তাত গোট খালে। এইবোৰ যে দুৰ্যোধনৰে চক্ৰান্ত সেই বুলি অনেক প্ৰজাই সন্দেহ কৰিলে। পাণ্ডৱসকল এনেদৰে ধ্বংস হল বুলি গম পাই সকলোৱে মৰ্মান্তিক আঘাত পালে। বাৰাণাবৰ্তৰ মানুহে পিছদিনাই এই খবৰ হস্তিনাপুৰত দিলেহি। পাণ্ডৱসকল মৰিল বুলি খবৰ পাই কৌৰৱত শকুনি আৰু কৰ্ণই মহানন্দ লাভ কৰিলে যদিও বাহিৰত সেই ভাৱ প্ৰকাশ নকৰি শোক সাগৰত ডুব যোৱা যেন দেখুৱালে। ধৃতৰাষ্ট্ৰই পাণ্ডৱসকল জুইত জাহ গল বুলি গম পাই দুৰ্যোধন শকুনি কৰ্ণ দুশাসন আদিক দেখুৱাই আনন্দ প্ৰকাশ কৰিলে যদিও ভিতৰি ভিতৰি শোকত ভাগি পৰিল। কৌৰৱতে পাণ্ডৱ আৰু কুন্তি দেৱীৰ আদ্য শ্ৰাদ্ধ পাতি দুখীয়া নিচলাৰ লগতে ব্ৰাহ্মণসকলক পাৰ্যমানে দান দক্ষিণা কৰিলে। কৌৰৱসকলে পাণ্ডৱসকল মৰিল বুলি চকু পানী টকা দেখিও বিদুৰে শোক নকৰাত দুৰ্যোধনে ক'লে, বিদুৰ মহাজ্ঞানী, সেয়েহে তেওঁ সকলো দুখ বেদনা নীৰৱে সহ্য কৰিব পাৰে। তেওঁ মহান দাৰ্শনিক লোক, সেয়েহে কোনো দুখ বেজাৰে তেওঁক তলাব নোৱাৰে। আমি সাধাৰণ মানুহ, গতিকে আত্মীয় কুটুম্ব ককাই ভাইৰ বিয়োগত আমি শোক কৰোঁ। আচলতে বিদুৰে পাণ্ডৱসকল যে প্ৰকৃততে মৰা নাই সেই কথা জানে, সেইবাবেই দুখ বেজাৰ কৰা নাছিল। পিতামহ ভীষ্মই পিতৃহীন পাণ্ডৱসকল আৰু কুন্তিৰ বিয়োগত শোকত মৰ্মাহত হোৱা দেখি বিদুৰে গোপনে সকলো বুজাই দি পিতামহৰ দুখ পাতলালে। ইফালে কুন্তি দেৱীৰ সৈতে পাণ্ডৱসকল হাবি বননিৰ মাজেৰে অতি দুখ কষ্টেৰে আগবাঢ়িব লগাত পৰিল। বাটতে তেওঁলোকে ব্যাসদেৱক লগ পালে। ব্যাসদেৱক কুন্তি দেৱীয়ে সকলো দুখ কষ্টৰ কথা বিৱৰি ক'লে। কুন্তি দেৱীৰ কথা শুনি ব্যাসে কুন্তি দেৱীক অনেক বুজনি দিলে। তাৰ পিছত ব্যাসদেৱৰ উপদেশ মতে পাণ্ডৱসকলে ব্ৰাহ্মণৰ বেশ ধৰিলে। ব্যাসদেৱৰ পৰা বিদায় লৈ কিছু দূৰ যোৱাৰ পিছত পাণ্ডৱসকল গৈ উপস্থিত হল একচক্ৰ নামৰ এখন নগৰত। শীঘ্ৰে ভাল দিন আহিব সেই আশা বুকুত বান্ধি তেওঁলোকে তাত এজন ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লৈ থাকিবলৈ ললে। কৌৰৱসকলে পাণ্ডৱসকলক হত্যা কৰিবলৈ লোৱা ষড়যন্ত্ৰ আকৌ এবাৰ ব্যৰ্থ হল। দৰ্শকসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।